নমস্কাৰ, আজি পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু ৰাজ্যৰ টিউটৰসকলৰ আজিৰ যিটো জাননী প্ৰকাশ পালে ৰাজ্যৰ টিউটৰসকলে শিক্ষকৰ মৰ্যাদা পাবনে নাই সেই কথা মৰ্মে লগতে ৰাজ্যৰ টিউটৰসকলৰ দৰমহা বৃদ্ধি পাবনে সেই সকলো কথাৰ এটা জাননী প্ৰকাশ পাইছে আৰু সেই জাননী প্ৰকাশত কি আছে সেইখিনি কথা আপোনালোকক জনাই দিম ভিডিঅ'টোৰ যোগেদি আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। লগতে যেটো কথা কৈছে ইয়াৰ আগতে এটা কথা আছিল ৰাজ্যৰ টিউটৰসকলৰ দৰমহা বৃদ্ধি কৰিব, কিন্তু তাৰ পিছত আকৌ ৰাজ্যৰ টিউটৰসকলে এটা আবেদন কৰিছিল যে আমাক শিক্ষকৰ মৰ্যাদা দিয়ক, আমি শিক্ষকৰ মৰ্যাদা নাপাম নেকি। এই গোটেইখিনি সন্দৰ্ভত যেটো জাননী প্ৰকাশ পাইছে জাননীটো আপোনালোকে চাই থাকিব, মই আপোনালোকক দেখুৱাই যাম কি জাননী প্ৰকাশ পালে। লগতে আপোনালোকক আৰু এটা কথা কৈছোঁ, আপোনালোকে যদি চেনেলটোত নতুনকৈ আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এনেকুৱা ধৰণৰ নতুন আপডেটসমূহ আপোনালোকে পাই থাকিব। এতিয়া মই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, কি জাননী আহিছে আজিৰ জাননী প্ৰকাশটোত আপোনালোকে চাই থাকিব। ইয়াতে লিখা আছে শিক্ষকৰ মৰ্যাদা পাবনে ৰাজ্যৰ টিউটৰসকলে। ইয়াতে দিয়া আছে এইটো যেটো জাননী প্ৰকাশ পাইছে এইটো 25 জুলাইত প্ৰকাশ পাইছে আৰু ইয়াতে দিয়া আছে বৰ্তমানৰ চৰকাৰখনে আশাকৰ্মী অংগনবাড়ী, ইয়াত আশাকৰ্মী অংগনবাড়ীৰ কথা অলপ উল্লেখ কৰিছে, লগতে আৰু কিছুমান কথা যিবিলাক আছে টিউটৰসকলৰ কথা সেইখিনিতো দেখুৱাই আছোঁ মই। শিক্ষকৰ মৰ্যাদা পাবনে ৰাজ্যৰ টিউটৰসকলে, আৰু ইয়াতে দিয়া আছে কেন্দ্ৰৰ কৰ্মী সহায়িকাৰ মাননি বৃদ্ধি কৰি অক্টোবৰৰ পৰা কাৰ্যকৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। যদিও ৰাজ্যত কৰ্মৰত হৈ থকা প্ৰায় 5000 একোমোডেড টিউটৰসকলৰ মাননি বৃদ্ধি কৰা নকৰাৰ ক্ষেত্ৰত চৰকাৰে স্থিতি স্পষ্ট নকৰাত 300 টকাৰ মজুৰিৰে নিজৰ দায়িত্ব পালন কৰা টিউটৰসকল উদ্বিগ্ন হৈ পৰিছে। যিহেতু 1991 চনৰ পৰা 95 চনৰ সময়ছোৱাত নিযুক্তি লাভ কৰা শিক্ষকসকল 2012 চনলৈকে নিয়মিতভাৱে বেতন লাভ কৰিছিল, কিন্তু 2011 চনত জিলা শিক্ষা বিষয়া আৰু শিক্ষক সন্মিলনীৰ একাংশ বিষয়াৰ সহযোগত চৰাইদেউ আৰু শিৱসাগৰ 1150টা পদ আমগুৰিলৈ লৈ যোৱাৰ ফলত চৰাইদেউ আৰু শিৱসাগৰৰ নিয়মীয়া শিক্ষকসকলে পদবিহীন হৈ ৰটেশ্যন প্ৰক্ৰিয়াৰে বেতন লাভ কৰে। যদিও 2012 চনৰ পৰা চৰাইদেউ আৰু শিৱসাগৰৰ 1150 গৰাকী শিক্ষকৰ চাকৰি ওলমি ৰ'ল, যিসকল পিছত শিক্ষা বিভাগে অতিৰিক্ত শিক্ষক হিচাপে নামকৰণ কৰি তদন্তৰ আওতালৈ আনে। চৰকাৰে 3-4 বাৰ তদন্ত কৰাৰ পিছত 2011 চনত প্ৰশিক্ষণপ্ৰাপ্ত আৰু অপ্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকৰ এখন তালিকা প্ৰস্তুত কৰি নিজৰ নিযুক্তিৰ ব্যৱস্থা গ্ৰহণ কৰে। প্ৰশিক্ষণপ্ৰাপ্তসকলক শিক্ষকৰ মৰ্যাদা দিয়াৰ বিপৰীতে অপ্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকক টিউটৰ হিচাপে নিযুক্তি দি 10,800 টকা মাহেকীয়া মাননিৰে পাৰিতোষিক প্ৰদান কৰে। চৰাইদেউৰ লগতে সমগ্ৰ অসমত এই ব্যৱস্থা কৰি শিক্ষা বিভাগে একোমোডেড টিউটৰসকলক আন নিয়মীয়া শিক্ষকৰ দৰে পাঠদানৰ লগতে চৰকাৰৰ আন কামত নিয়োজিত কৰি আহিছে। শিক্ষা বিভাগৰ শৈক্ষিক কেলেণ্ডাৰ অনুসৰি দায়িত্ব পালন কৰি অহা টিউটৰসকলক শৈক্ষিকৰ মৰ্যাদা পাবলৈ হ'লে কেতবোৰ নিয়ম বান্ধি দিলে। সেই নিয়মবোৰ অতিক্ৰম কৰিবলৈ অধিক সংখ্যক টিউটৰৰ বয়সে নাই। শিক্ষকৰ মৰ্যাদাৰে সকলোবোৰ বিদ্যালয়ৰ শৈক্ষিক নিয়ম পালন কৰি ছাত্ৰ ছাত্ৰীক শিক্ষাদান কৰি থকা টিউটৰসকলক আকৌ নতুনকৈ শিক্ষকৰ মৰ্যাদাৰ বাবে অগ্নি পৰীক্ষাৰ সন্মুখীন হ'ব লগা বিষয়টো টিউটৰসকলক ভাৰাক্ৰান্ত কৰি তুলিছে। শিক্ষকৰ মৰ্যাদাৰে শিক্ষাদান কৰি থকা টিউটৰসকলক সমগ্ৰ শিক্ষা বিভাগে নিয়মীয়া শিক্ষকৰ দৰে সকলোবোৰ প্ৰশিক্ষণৰ অংশীদাৰ কৰি আহিছে। তৎসত্ত্বেও টিউটৰসকলে শিক্ষকৰ মৰ্যাদাৰ যোগ্য নহয়। আন সকলোবোৰ শিক্ষকৰ দৰে পুৱাৰ পৰা 2:30 বজালৈ নিয়মীয়াকৈ পাঠদান কৰি অহা টিউটৰসকলৰ পৰিশ্ৰম ত্যাগৰ মূলক নিৰ্ধাৰণ কৰি 10,800 টকা মাননি ধাৰ্য কৰি প্ৰদান কৰি আহিছে। হতাশ আৰু মানসিক অশান্তিত থাকিলেও 10,800 টকাৰ মাননিৰে ছাত্ৰ ছাত্ৰীক শিক্ষাদান কৰি অহা একোমোডেড টিউটৰসকলৰ মাননি বৃদ্ধি কৰিবনে চৰকাৰে? উৎকণ্ঠাৰে অপেক্ষা কৰি চৰকাৰৰ সিদ্ধান্তলৈ অপেক্ষা কৰিছে একোমোডেড টিউটৰসকল। আৰু ইয়াৰ পিছত যেটো জাননী প্ৰকাশ পাব সেই প্ৰকাশটো আপোনালোকে লগে শুনিবলৈ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি ৰাখক। ইয়াৰ পিছত যেটো জাননী আহিব আৰু এইখিনিতে মই ভিডিঅ'টো সমাপ্ত কৰিছোঁ।
Thank you SILite Education. Thank you watching the video.